নমস্কাৰ, গুড মৰ্নিং। মই পলাশ, আপোনালোকে চাই আছে পলাশ আছাম আৰু এটা নেক্সট আপডেট লৈ আহিছোঁ। যেহেতু কিছুমান ডিষ্ট্ৰিক্টৰ পৰা কিছুমান কেণ্ডিডেট কমেণ্ট কৰে বেছি যে মোৰ ঘৰ লখিমপুৰ হয়, মোৰ ঘৰ শিৱসাগৰ হয়, চৰাইদেউ, বাক্সা ডিষ্ট্ৰিক্ট হয়, ওদালগুৰি হয়। তো তেওঁলোকৰ যিবিলাক কাট অফ, তো ফাইনেল কাট অফ কিমান গৈছিলে যোৱাবাৰ, এইবাৰ কিমান যাব পাৰে, এটা আপডেট লাগে বা ভিডিঅ' লাগে এনেকৈ কৈ থাকে। তো তথাপি মই এটা ভিডিঅ' আপডেট লৈ আহিছোঁ কোনকেইখন ডিষ্ট্ৰিক্টত কাট অফটো ফাইনেল কাট অফটো বেছি যায় আৰু কোনকেইখন ডিষ্ট্ৰিক্টত কাট অফটো কম যায়। মই 15খন ডিষ্ট্ৰিক্টৰ টোটেল লৈ আহিছোঁ আজি আপডেটটো। তো তোমালোকে ভিডিঅ'টো ভালকৈ চোৱা, মন দিবা। তো পোনপ্ৰথমতে কওঁ, আমাৰ যিটো কাট অফটো এখন ডিষ্ট্ৰিক্টত একে ছেম হৈ নাথাকে। তোমালোকে সেইটো গমেই পাইছা, এখন ডিষ্ট্ৰিক্টত কাট অফটো ছেম হৈ নাথাকে। কাৰণ সেইখন ডিষ্ট্ৰিক্টত যদি ল'ৰা ছোৱালীবোৰে প্ৰেক্টিছটো ভালকৈ কৰে, এক্সামটো যদি ভালকৈ দিয়ে, নম্বৰটো যদি বেছিকৈ পায়, কাট অফটো বাঢ়ি যাবগৈ। যদি পৰীক্ষা বেয়া কৰে, ফিজিকেল টেষ্টত যদি কম নম্বৰ পায়, তেতিয়া কাট অফটো কমি আহিব। তথাপিও কোনকেইখন ডিষ্ট্ৰিক্টৰ আগৰে পৰা বেছিকৈ কাট অফ আহে বা কাট অফটো সিমানত থাকে, তো মই জনাওঁ। তো পোনপ্ৰথমতে আমি আহিছোঁ বাক্সা ডিষ্ট্ৰিক্ট লগতে বৰজালি, বঙাইগাঁও, বৰপেটা, বিশ্বনাথ আৰু আমাৰ ডিব্ৰুগড়, ধুবুৰী, নলবাৰী, তিনিচুকীয়া আৰু লগতে কোকৰাঝাৰ আৰু এইফালে বৰপেটা। এইকেইখন ডিষ্ট্ৰিক্টত প্ৰায় 87-90 সিমান ঘৰত থাকে ফাইনেল কাট অফ লিষ্ট, যিটো আমাৰ AB বেটেলিয়ন। AB কথা কৈছোঁ, তোমালোকে UB কথাটো প্লাছ কৰি ল'বা। তোমালোকৰ যিহেতু UB 40 মাৰ্ক আৰু AB 60 মাৰ্ক, বৰ্তমান এতিয়া 60 মাৰ্ক আৰু এক্সামটো মিলি টোটেলটো কৈছোঁ মই। বাক্সাটো 90+ এইবাৰ যাব লাগে আৰু বৰপেটাটো কৈছোঁ সেই 86-87, বঙাইগাঁৱটো 87, লগতে কোকৰাঝাৰ 88 আৰু লগতে তিনিচুকীয়া 85 মান যাব লাগে, লগতে লখিমপুৰ 86+ থাকিব লাগে, ধেমাজিও 86+ থাকিব লাগে, বৰপেটা একেই। তো এইকেইখন ডিষ্ট্ৰিক্ট মই যোনকেইখন কথা কৈছোঁ, সেইখন ডিষ্ট্ৰিক্টত কেণ্ডিডেটসকলে এটা ভাল নম্বৰ পায়, বহুত কষ্ট কৰে, তো বেছি নম্বৰ পাই কাৰণে কাট অফটো বেছিকৈ যায়। এইটো নহয় যে সেইটো কাট অফে যাব, কিন্তু এইবাৰ হয়তো কম বেছি কিবা এটা পৰিমাণে থাকিব পাৰে। কিন্তু যোৱাবাৰ যিটো ৰিক্ৰুটমেণ্ট প্ৰকাশ পাইছিলে সেইবিলাক যদি ডিষ্ট্ৰিক্ট ৱাইজত চাওঁ, এই বাক্সা, বৰজালি, বঙাইগাঁও, বৰপেটা, বিশ্বনাথ, ধেমাজি, ডিব্ৰুগড়, ধুবুৰী, কোকৰাঝাৰ, লখিমপুৰ, মাজুলী, নলবাৰী, তিনিচুকীয়া, সেইখন ডিষ্ট্ৰিক্টত কাট অফটো অভাৰ যায়, কাৰণ কেণ্ডিডেটসকলে ভাল নম্বৰ এটা পায়। তো ফিজিকেল এক্সাম চব ভাল নম্বৰ পায় কাৰণে কাট অফটো বেছি যায়। এতিয়া আহিছোঁ কোনকেইখন ডিষ্ট্ৰিক্টত কম যায় আৰু কোনকেইখন ডিষ্ট্ৰিক্টত নৰ্মেল হৈ থাকে। তো মই ক'ম, বেছিকৈ কম যোৱা ডিষ্ট্ৰিক্ট ইমান নাই, তো তাতে 4খনমান আছে। প্ৰথমতে কওঁ তোমাৰ ডিমা হাছাও যোনকেইজন কেণ্ডিডেট বা অসম আৰক্ষীৰ লগত জড়িত, তেওঁলোকক কৈছোঁ তোমালোকৰ ডিষ্ট্ৰিক্টত চাকৰি পাবলৈ বহুত চান্স থাকে, কাৰণ কাট অফটো কম যায়। আৰু তাত মই ক'লোৱে কম যোৱা ডিষ্ট্ৰিক্টকেইখন হ'ল ডিমা হাছাও, লগতে হাইলাকান্দি, লগতে কৰিমগঞ্জ আৰু লগতে হাজো আৰু হোজাই। এইবিলাক এনেকুৱা ধৰি লওক কমকৈ যায় কাট অফটো, সেইখন ডিষ্ট্ৰিক্টত কমকৈ যায় ফাইনেল কাট অফটো। আৰু এতিয়া নৰ্মেল কোনকেইখন ডিষ্ট্ৰিক্টত থাকে, নৰ্মেলটো কম নহয় আৰু বেছিও নহয়, সেইকেইখন ডিষ্ট্ৰিক্ট হ'ল আমাৰ এতিয়া মোৰ ডিষ্ট্ৰিক্টখন নগাঁও। যদি কোনোবা কেণ্ডিডেট আছা, গমেই পাইছা, যদি ফিজিকেলত যদি ভাল মাৰ্ক পাইছা, তো এটা কমেণ্ট কৰিবা কিমান নম্বৰ পাইছা আৰু কোনটো কাষ্টৰ হয়। নগাঁও আৰু মৰিগাঁও, লগতে আমাৰ নগাঁও, মৰিগাঁও, এই মধ্য অসমৰ ডিষ্ট্ৰিক্ট এখন নৰ্মেল কাট অফ যায়। লগতে গোলাঘাট, এইকেইখন ডিষ্ট্ৰিক্ট আমাৰ যিহেতু বৰ্তমান 35খন ডিষ্ট্ৰিক্ট, বিশেষকৈ হাইষ্ট যোৱা কাট অফটো হ'ল যিবিলাক আমাৰ বড়ো, যিবিলাক আমাৰ ধৰি লওক BTR, যিটো আমাৰ এইবিলাক বাক্সা, বৰপেটা, ওদালগুৰি, সেইবিলাক কথা কৈছোঁ। বৰজালি, বঙাইগাঁও, বিশ্বনাথ, লগতে শিৱসাগৰ আৰু এইফালে লখিমপুৰ, ধেমাজি, মাজুলী, তেওঁলোকৰ কাট অফটো বেছি যায়। কম যোৱা হ'ল আমাৰ যি মধ্য অসমত পৰে, সিহঁতৰ কাট অফটো অকণমান কম যায়। আৰু যদি আমি কাষ্ট হিচাপত চাওঁ, তোমাৰ এই কাষ্টটো বেছিকৈ কম যায়। ST হিলছ কেটেগৰীত কাট অফটো অকণমান কম যায়। তো আজি আপডেটটো ইমানেই, যিহেতু জানিব কাৰণে কমেণ্ট কৰি থাকে কোনকেইখন ডিষ্ট্ৰিক্টত কাট অফ কম যায় আৰু এইবাৰ কোনকেইখন ডিষ্ট্ৰিক্টত কম যাব পাৰে। তো ফাইনেল যেতিয়া আমাৰ SLPRBত অফিচিয়েলিভাৱে যেতিয়া আহিব, তেতিয়া আমি
A to Z গম পামেই বৰ্তমান এতিয়া মই এটা আইডিয়া কৰি আৰু আগৰ যিটো আমাৰ হিষ্ট্ৰী আছিলে তেওঁলোকৰ সেইটো চাই আপডেটটো লৈ আহিলোঁ যদি পলাশ আছাম ইউটিউব চেনেলটো প্ৰথম চাইছা তো ছাবস্ক্ৰাইব কৰি ল'বা এই ধৰণৰ চাকৰি খবৰ বাতৰি পাই থাকিবা আৰু মই নেক্সট ভিডিঅ' লৈ আহিম কাটৰ ওপৰত মই যিহেতু আনিম বুলি কৈ আছোঁ পুল দি থৈছোঁ মানে তাত সম্পূৰ্ণ হোৱা নাইগৈ তো তথাপিও আনিব চেষ্টা কৰিম কোনটো কাষ্টত কিমান কাট অফ যাব পাৰে তো চেনেলটো ছাবস্ক্ৰাইব কৰি থ'লে মোৰ আপডেটবোৰ আৰু পাই থাকিবা আৰু যেতিয়া নেক্সট ভেকেঞ্চি অহা কথা কৈছে আৰু এতিয়া ফিজিকেলৰ কাৰণে কেনেকুৱা ধৰণৰ ৰানিং কৰিলে কিমান মিনিটৰ ৰানিং হ'ব লাগিব লং জাম্প কিমান ফুট মাৰিব লাগিব লং জাম্প চিন আপ কেইটা কেনেকৈ মাৰিলে আহিব নাহিব সেইবিলাকো মই আপডেট লৈ আহিম বিশেষকৈ ৰানিং কেনেকৈ কৰিলে স্পীড বাঢ়িব সেইবিলাকো মই লৈ আহিম তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা